সকলোকে স্বাগতম জনাই মই অজয় হাজৰিকা। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকক দেখাম। ভিডিঅ'টো মানে মোৰ এটা বহুত দিনীয়া সপোন আছিলে। সপোনটো কি আছিলে শুনক। মোৰ এটা মানে পৰিত্যক্ত অৱস্থাত এটা টিকা আছিলে, বহুত বছৰ পৰি আছিলে। টিকাটোত মানে একো খেতি পথাৰো নহয়, পৰি থকা দেখি মনতে ভাবিলোঁ যে গছপুলি দুজোপামান যদি ৰুই থোৱা হয় টিকাটো আগলৈ কিবা মানে কামত দিব। সেই গছজোপা কাটি কিবা এটা কৰিব পৰা যাব। বেচিবলৈ কৰিবলৈ নহ'লেও ঘৰত অন্ততঃ খৰি খেৰ কাটি খাবলগীয়া হ'ব। সেই মানুহে মই বহুত বছৰ মূৰত এই টিকাটোত মানে মই গছপুলি লগোৱাৰ ব্যৱস্থা কৰিলোঁ। যথেষ্ট পইচাও খৰচ হ'ল, মোৰ নিজৰ লগতে কষ্টও হৈছে। মই যথেষ্ট পইচা খৰচ কৰি টিকাটোত গছপুলি কিছুমান লগালোঁ। আৰু এনেকুৱা এটা প্ৰকৃতিৰ মোৰ ওপৰত কুপদৃষ্টি পৰিলে। প্ৰকৃতি বুলি ক'লে মানে ধৰক বতাহ বৰষুণ নহয়, এই বান্দৰ জাতিটো আপোনালোকেতো সকলোৱে জানে কেনেকুৱা এটা অনিষ্টকাৰী জাতি। সেই বান্দৰৰ জাতিটোৱে মোৰ কষ্টখিনি মানে একেবাৰে মানে চব মানে পানী ঢালি দিলে। মানে ইমানেই মোৰ মানে নষ্ট কৰি পেলালে গছপুলিসোপা, ইমান ধুনীয়াকৈ ডাঙৰ হোৱা গছপুলিসোপা। কি মই আপোনালোকক মানে ক'ম আৰু। আহক তাকে মই আজি আপোনালোকক দেখাবৰ কাৰণে আনিছোঁ মানে ভিডিঅ'ৰ যোগেদি। বান্দৰে মোক কি অৱস্থা কৰি দিলে গছপুলিখিনি। আহক মই যাওঁ টিকাটোলৈ। চাওক, এইটোৱেই আমাৰ টিকাটো। কি সুন্দৰ এটা পৰিৱেশ। মই আপোনালোকক প্ৰতিজোপা গছে আপোনালোকক দেখাই যাম যে কেনেকুৱা অৱস্থাত গছবোৰ আছে। আহক প্ৰথমেই মই দেখাই দিম, এইটো এটা সুন্দৰ ভেঁপুলি। ইয়াৰ অৱস্থাটো চাব দেই। এইটো চাওক, আগটো নাই। মানে ইমানেই ধুনীয়া মানে গছপুলি আছিলে, আগটো নাই। তেনেকৈ চাওক আপুনি প্ৰতিজোপাৰে আগবোৰ নাই, প্ৰতিজোপাৰে আগটো নাই। চাওক ইমান ধুনীয়া ধুনীয়া মানে ভেঁ গছ আছিলে, ভেঁ পুলি গোটেই আগবোৰ নাই। এনেকৈ যদি বান্দৰৰ যদি উপদ্ৰৱ যদি চলি থাকে সদায়, আমাৰ এই খাটি খোৱা মানুহখিনিয়ে কি কৰি খাব? বাৰীতটো একো কৰিবই নোৱাৰি। আপোনাৰ কলগছ এজোপা কৰিব নোৱাৰি, অমিতা এটা খাবলৈ আপোনাৰ চিন্তা কৰিব লাগিব। অমিতা গছ এজোপা কৰিব নোৱাৰি, আপোনাৰ একো মানে বস্তু আপোনাৰ কৰিব নোৱাৰা হ'ল। এতিয়া ভাবিছে চাগে আপোনালোকে গছপুলিখিনি ইমান কেলৈ খৰা লাগিছে দেখিবলৈ। মই সেই বান্দৰে ভাঙি পেলোৱাৰ কাৰণে মই আজি এসপ্তাহৰ আগত মই কি কৰিলোঁ, গোটেই গছপুলিখিনি ডালবোৰ কলম দি পেলালোঁ। কলম দি মানে এইটো কাৰণে পেলালোঁ, সেই ডালবিলাকত গৈ পেলাই বান্দৰ ওলমি পেলাই যাতে আকৌ পুনৰ ভাঙিব নোৱাৰে, সেইকাৰণে মই এনেকৈ কলম দি দিলোঁ। কলম দি দিলে কিজানি বান্দৰে উঠি পেলাই মানে নৃত্য কৰিব নোৱাৰিব। সেইকাৰণে মই মানে এনেকুৱা এটা কৰিলোঁ। ঠিক আছে, আপোনালোকক দেখাই দিলোঁ। আপোনালোকে কেনেকুৱা দেখিলে বাৰু? মোক কষ্ট যথেষ্ট কৰিছিলোঁ। তাৰ মাজতে চাওক চাচি গছো লগাইছিলোঁ, চাচি গছবোৰ চব ভাঙি পেলালে। এইবোৰহেন ইমান ধুনীয়া চাচি পুলি ভাঙি পেলালে। এইবোৰ চাওক, এইবোৰ ভাঙি পেলালে। এইবোৰ এনেকৈ বা কেনেকৈ কি কৰিব? গতিকে জনাবচোন, ইয়াৰ কিবা বান্দৰ নিৰ্মূলৰ কিবা ব্যৱস্থা আছে নেকি? আপোনালোকে জনাব। এজোপা ডাঙৰ চাচি গছ হৈছিলে, ভাঙি পেলালে চব কিমানতে। মই কাটি থৈছিলোঁ ওলাব বুলি, কিন্তু নোলালে, শুকাইহে গ'ল। ঠিক আছে, আপোনালোকক দেখাই দিছোঁ আকৌ এবাৰ। জনাবচোন বান্দৰ নিৰ্মূলৰ কিবা ব্যৱস্থা আছে নেকি? যদি বান্দৰ নিৰ্মূল নহয়, আমাৰ খাটি খোৱা মানুহখিনি, এই হাজিৰা কৰি খোৱা মানুহখিনি কি অৱস্থা হ'ব? বাৰীখনত কাৰণ এটা অমিতা, এথোকা কল, আপোনাৰ ধৰক যিকোনো এটা ফচল, আপোনাৰ জিকাই হওক, তিয়ঁহেই হওক, যিকোনো এটা বস্তু আপোনাৰ যদি কৰি পেলাই যদি খাবই নোৱাৰি, তেতিয়া চাকৰি থকা মানুহখিনিহে খাই বৈ চলিব পাৰিব। আমাৰ হাজিৰা মজিৰা কৰি বাৰী ঘৰত দুই এটা খেতি কৰি খোৱা মানুহবিলাক কেনেকৈ চলিব? গতিকতে আপোনালোকে অন্ততঃ জনাবচোন, ইয়াৰ কিবা সুব্যৱস্থা আছে নেকি? মানে যদি কিবা যদি ব্যৱস্থা যদি আমি সকলোৱে মিলি যদি লোৱা নহয়, তেতিয়া কিন্তু আগন্তুক বহুত বিপদ আহি আছে। সেইকাৰণে ঠিক আছে, বৰ বিশেষ দীঘলীয়া নকওঁ ভিডিঅ'টো। অন্ততঃ মোৰ নিচিনা অৱস্থা আপোনালোকৰ আকৌ কাৰো লগত যাতে নহয়, মই তাকে দেখাই আজিলৈ আপোনালোকৰ ওচৰত বাই বাই।